এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে শিক্ষকসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম বহুতে ভাবিছিলে এনে কৈছে মিছাই কৈছে কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি পইচাটো নিদিয়ে নেকি আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব মিছাই দিব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে আজি আমি ইয়াত সকলো আহিছো আজি ৰাতি আমি বিশ্বনাথত থাকিম অহাকালি মই বিহালীত যাম 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম এতিয়া আপোনালোকে মোক খুদিব যে বিশ্বনাথত কেতিয়া পাম খুদিব নে নাই হেতু আপোনালোকে প্ৰমোদ বৰঠাকুৰক খুদিব যোন দিনাখনে মোক মাতে সেই দিনাখনে মই আহি চেকখন দি থৈ যাম ঠিক আছে সোনকালে মাতিব নে দেৰিকৈ মাতিব অলপ আৰু এবাৰ কওকচোন মই শুনাই নাই সোনকালে নে দেৰি কৰিম সোনকালে মাতিব কিন্তু যিদিনাখন চেক পাব পিঠাপনা লগত লৈ আহিব এতিয়া আৰু এটা কথা মই কৈছো 10,000 টকাত আমি ৰখি নাযাওঁ এই 10,000 টকা যোৱাবাৰ জজ ফিল্ডত মই 25,000 লৰাক মাতি আনি 1 লাখকৈ টকা দিছিলো তেওঁলোকক মই কৈছিলো যে 1 লাখ যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে মোবাইলত যদি খৰচ নকৰে ছোৱালীক যদি বাইকত উঠোৱাত খৰচ নকৰে বা ছোৱালীয়ে লৰাক বাইকত উঠোৱাত খৰচ নকৰে ব্যৱসায় বাণিজ্য কৰে আৰু নিজৰ টকা পইচা ঘটাৰ পিছত বাইকত নহয় গাড়ীটো উঠাওক আমাৰ কোনো আপত্তি নাই এতিয়া এই টকা যদি অবাবত খৰচ নকৰে আপোনালোকক মই আৰু 1 লাখ টকা দিম এতিয়া মোৰ খুব ভাল লাগিছে সকলোৱে মোৰ কথা শুনিছে এই 25,000 লৰা ছোৱালীক মই সেপ্টেম্বৰত আৰু 1 লাখ টকা দিম মানে যেনেকৈ কৈছিলো তেনেকৈ কৰি দিম আপোনালোককো মই কৈছো কোনে কোনে 10,000 টকা পাব হাত দাঙকচোন আচ্ছা এতিয়া আপোনালোকে যেতিয়া টকাটো পাব এই 10,000 টকাটো আপোনালোকে খুব ভাল কৰি খৰচ কৰিব কোনোবাই খালৰ কামত কোনোবাই পিঠাপনা কোনোবাই আন ব্যৱসায় একো নহলেও হাজবেণ্ডৰ যদি দোকান আছে তাতে হলেও 10,000 টকাটো দিয়ক আৰু যোনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব অহা বছৰ আপোনালোকে যদি মোক আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে 25,000 টকাকৈ আপোনালোকে পাব ঠিক আছে হ'বনে নাই গতিকে আৰু তাৰ পিছৰ বছৰ আপোনালোকক 50,000 টকা দিম অৰ্থাৎ লাখপতি বনাইহে এৰিম